আসসালামু আলাইকুম এভৰিৱান, আপোনালোক সকলো কেনে আছে? ইনশাল্লাহ মই ভালে আছোঁ। আশা কৰোঁ যোনে য'ত আছে সদায় ভালে থাকক। ৰাতিপুৱাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো আৰু ৰাতিপুৱাৰ কামখিনি। আচলতে কি হয়, ৰমজান মাহত যদিও কাম নাই বুলি কোৱা যায়, তথাপিও চাফ চিকুণৰ কামটো থাকেই, যদিও ৰন্ধা বঢ়া কাম নাই। ঈদলৈ মাত্ৰ 4-5 দিন আছে। এইফালে ঘৰৰ কাম কৰা মানুহজনী গাঁৱত গৈছে। আমাৰ ঈদ যদিও ঈদৰ আগদিনা লাগে, তেওঁলোকৰ ঈদটো এসপ্তাহ আগতে লাগে আৰু গাঁৱত যাব লাগে, বহুত দিন মূৰত যায়, গৈছে। আৰু এইফালে ইমান সমস্যা হৈছে, কামখিনিতো নকৰিলেও নহয়, চাফ চিকুণ কৰিবই লাগিব। এইফালে যদি এক্সট্ৰা মানুহ বিচাৰোঁ, তাকো গুৱাহাটীত পোৱা নাযায়। ঈদৰ 4-5 দিন আগত গোটেই গুৱাহাটী যেন খালী। আগদিনাটো একেবাৰে জিৰ' ক'ব গ'লে, না চব্জি পাচলি পায়, না মাছ পাচলি পায়, না একোৱেই নাপায়। আৰু কামৰ মানুহটো আৰুৱে পোৱা নাযায়। সেইকাৰণে আৰু কি কৰিম, মেচিনত কাপোৰখিনি দি দিলোঁ, হৈ গ'ল কাপোৰ। কামখিনি কৰোঁতে বেছি সময় নালাগে, যিহেতু মোৰ অকণমান অসুবিধা, অপাৰেশ্যন কৰা মানুহ, ইমান বেছি নোৱাৰোঁ। তথাপিও উপায় নাই, মানুহ নাথাকিলেতো কৰিবই লাগিব। আৰু এইকেইটা হৈছে মোৰ নাতি, আৰু আমান সিহঁতৰ লগতে খেলি আছে। আৰু মই এইফালে কাপোৰ কানি মেলি ল'লোঁ, লৈ মেলি এইফালে আৰু বাচন ধুই মেলি আৰু ৰন্ধা মেলা আৰু আৰম্ভ কৰিব লাগিব, যিহেতু ইফতাৰ ৰেডি কৰিব লাগিব। আৰু আজি কেইঘৰমানত আৰু ইফতাৰী দিম। এইফালে মই চিকেনখিনি কাটি ৰেডি কৰি ল'ম। চিকেন মই কাটি নেমু পানীত তিয়াই থওঁ। নেমুত তিয়াই থ'লে চিকেনৰ গাত লাগি থকা যিখিনি থাকে, মেডিচিনটো থাকে, সেইখিনি যায়গৈ। আৰু মই কিন্তু এনেকৈ বাহিৰত কাম কৰি ভাল পাওঁ, যিহেতু বেচিনত অকণ ঠাইত মোৰ কাম কৰি বহুত বেছি অসুবিধা লাগে। মোৰ পাকঘৰটো সৰু, আৰু আমাৰ কাম কৰা মানুহজনীও তাই এনেকৈ বাহিৰতে বাচন ধোৱা, কাপোৰ ধোৱা চব কৰে। মোৰ এনেকুৱা মুকলি খোলা ঠাইত খুবেই ভাল লাগে। এইফালে মই গেছতো বুট বহাই দিছোঁ। চিকেনখিনি ধুই মেলি এতিয়া ৰেডি কৰি ল'ম। মই বুট একেলগে বেছিকৈ বইল কৰি ফ্ৰিজত ভৰাই থৈ দিওঁ, অলপ অলপকৈ বনাই থাকোঁ। আৰু এই চিকেন মই নেমু পানীৰ পৰা উঠাই ভালকৈ গৰম পানীত ধুই ল'লোঁ, আৰু এতিয়া মেৰিনেট কৰি ল'ম। আটাইখিনি মছলা ইয়াতে এড কৰি দিলোঁ, আৰু দৈও অকণমান দি দিম। আৰু 1-2 ঘণ্টা মেৰিনেট কৰি থৈ দিলে ধুনীয়া হয় চিকেনখিনি। আৰু এইফালে যিহেতু সৰু ল'ৰাই ভাত খাব, তাকো বোলে কেইপিচমান চিকেন ফ্ৰাই কৰি দিব লাগে। ই আৰু চিকেন ফ্ৰাই খুবেই ভাল পায়। সঁচাই ৰোজাৰ মাহ হ'ল কি হ'ল, আৰু যদি সৰু বাচ্চা ঘৰত থাকে, সেয়ে আকৌ একে ভেজালেই কৰিব লাগে। এইফালে দালিও বনাই আছোঁ। মই আজি কি বনালোঁ বিশেষ একো দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘলেই হৈছে। আৰু মই আজি গেছটো চাফা কৰি ল'লোঁ। এটা কিচেনৰ যদি গেছটো চাফা নাথাকে, গোটেই ঘৰটো যেন লেতেৰা লাগে, নহয়নে? আৰু এতিয়া মই ভাবিলোঁ ঘৰটো মুচি লওঁ। ঘৰ মুচি মেলি গা পা ধুই বাকী বনোৱা কৰিম। ঘৰ সৰা মেলা হ'লে, মোচা নহ'লে কিন্তু ভালেই নালাগে। আজি মই বনাই আছোঁ পদিনা চাটনি। চিকেন বনালে পদিনা চাটনি খুব ভাল লাগে চিকেনৰ লগত খাই। আপোনালোকে বাৰু ভাল পায়নে? এয়া মই দি দিলোঁ পদিনা, নহৰু, জলকীয়া আটাইখিনি দি মাৰি ৰেডি কৰি ল'ম। সদায় একেখিনি বস্তুকেই বনাওঁ, ভাবিলোঁ আজি নেদেখুৱাওৱেই। চিম্পল পোলাও বনালোঁ, চিকেন। এই চৰ্বতটো হৈছে ৰুআবজা, ৱাটাৰমেলন আৰু গাখীৰ। খুব বেছি ধুনীয়া হয়, কালাৰটো বহুত বেছি ধুনীয়া হয়, সেইটো বনালোঁ। আৰু আমাৰ এওঁৰ লগৰ এজন আহিছিলে অফিচৰ পৰা, আহোঁতে মই মাতি দিলোঁ যে ইয়াতে ইফতাৰ কৰিব। আৰু এই কেইবাঘৰত দিব লগা আছিলে, সেইখিনিও মই ৰেডি কৰি দিলোঁ। তেন্তে আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকৰ বাৰু ৰমজান মাহ কেনে গৈ আছে সেইটোও জনাব। থেংক ইউ এভৰিৱান।